হেল্ল' এভৰিৱান, আজি বলক মাংস বনাওঁ। এয়া অমিতাৰ লগত মাংস বনাম আজি। মানে এনেইতো আলু চাউলৰ লগত খাই থকা হয়, আজি ভাবিলোঁ অমিতাৰ লগতে খাওঁ। এইফালে এয়া মছলা দিছোঁ, নহৰু, জলকীয়া, আদা, জিৰা। তাৰপিছত এয়া দেখিছেনে অমিতাটো ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া কেৰাহীটো বহাই দিওঁ আৰু এইফালে এয়া তেল গৰম হ'ব দিলোঁ। তেল গৰম হ'ল, পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লওঁ। তাৰপিছত আৰু কি, পিঁয়াজখিনি ভালকৈ ভাজি হোৱাৰ পিছত এয়া দেখিছেনে মাংসখিনি দি দিলোঁ। এতিয়া ধুনীয়াকৈ অলপ ভাজি ল'ম আৰু তাৰপিছত এতিয়া ইয়াত যিখিনি মছলা খুন্দি থৈছিলোঁ সেইখিনি আৰু বিলাহী আৰু নিমখ আৰু হালধি দি পেলাই ধুনীয়াকৈ ভাজি ল'ম আৰু তাৰপিছত অমিতাখিনিও এতিয়া দি দিম আৰু এয়া মোৰ ভাজি হ'লহি অলপ। ইফালে অমিতাখিনি দি পেলাই অকণ ভালকৈ ভাজি ল'লোঁ। এতিয়া এয়া পানী দি দিওঁ আৰু তাৰপিছত এতিয়া পূৰা সিজি থাকক আৰু ঢাকি দিওঁ। এইফালে ধুনীয়াকৈ হৈ গ'ল। মই মাজে মাজে লৰাই দিলোঁ। এতিয়া হ'লহি আৰু অলপ গৰম মছলাও দি দিলোঁ। মই ভিডিঅ'ত নেদেখালোঁ। ইফালে ভাত খাব হ'ল মানুহজনক বাঢ়ি দিওঁ। খাবলৈ সোৱাদ হৈছিলে। এনেকৈ বনাই খাবচোন। জালুক হ'লে ভাল হয় বেছি জালত। মোৰ জালুক নাছিলে, এনেকৈ বনাই দিলোঁ আৰু খাই বহুত সোৱাদ হৈছিলে। খাই লোৱা আৰু ধুনীয়াকৈ। আপোনালোকে কি দি ভাত খালে কমেণ্টত ক'ব। আমাৰ আজি এনেকৈ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই নতুনকৈ ভিডিঅ' দিব লৈছোঁ, ইমান এটা ভালকৈ নাজানো, যি পাৰোঁ তেনেকৈ এৰিছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব অলপ।